এনেকুৱাও হ'ব পাৰে নেকি যে 2024 অসম বিধানসভা নিৰ্বাচনত কোনোবাই ভোট নিদি ঘৰত বহি থকাৰ পাছতো তেওঁৰ নামত পশ্চিমবংগ, ৰাজস্থান, গুজৰাটৰ কোনোবাই ভোট দি আছে? প্ৰশ্ন এইটোৱে উত্থাপিত হৈছে যে এনেকুৱা ধৰণৰ প্ৰবঞ্চকক নিৰ্বাচন আয়োগে কিয় নিজেই জালত নেপেলায়? কিয় কেতিয়াবা কংগ্ৰেছ, কেতিয়াবা আম আদমি পাৰ্টি বা কেতিয়াবা তৃণমূল কংগ্ৰেছে এনেবোৰ ঘটনা প্ৰমাণ সহকাৰে পোহৰলৈ আনিবলগীয়া হয়? পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তথ্য প্ৰমাণসহ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে যে পশ্চিমবংগৰ ভোটাৰ লিষ্টত পঞ্জাৱ, গুজৰাট, হাৰিয়ানাৰ ভোটাৰৰ নাম সংলগ্ন কৰা হৈছে। ভোটাৰ আইডি দুয়োটাৰে একে বুলি দাবী কৰে মমতা বেনাৰ্জীয়ে। অৰ্থাৎ এগৰাকী ভোটাৰৰ বিপৰীতে যিটো এপিক নম্বৰ থাকে সেইটো পশ্চিমবংগতো একেই আৰু গুজৰাটৰো একেই। যদি প্ৰকৃততে এয়াই হয় তেন্তে ভোটদানৰ নামত যে এক ব্যাপক প্ৰবঞ্চনাৰ চক্ৰ জড়িত হৈ আছে বুলি নিৰ্বাচন আয়োগে কিয় মানি নলয়? মমতা বেনাৰ্জীয়ে উদাহৰণসহ বুজাই কয় যে পশ্চিমবংগৰ ৰাণীনগৰৰ মহম্মদ শ্বাহিদুল ইছলামৰ এপিক নম্বৰ হাৰিয়ানাৰ সোনিয়া দেৱীৰ এপিক নম্বৰৰ সৈতে মিল আছে। একেদৰে ৰাণীনগৰৰ মহম্মদ আলী হুছেইনৰো এপিক নম্বৰ হাৰিয়ানাৰ মনজিতৰ লগত মিলে বুলি দাবী কৰে মমতা বেনাৰ্জীয়ে। ভোটার লিস্ট ক্লিন করতে হবে, তা নাহলে ইলেকশন যাওয়ার কোনো প্রয়োজন থাকবে না। ভয় পাবেন না। যেখানে যেখানে অনলাইনে সব করেছে একটা এজেন্সিকে দিয়ে করানো হয়েছে এবং ওরা একটা এজেন্সি পাঠিয়েছে বাংলায়। আমি যতদূর খবর জোগাড় করতে পেরেছি সম্ভবত অ্যাসোসিয়েশন অফ বিলিয়ন মাইন্ডস বলে একটা কোম্পানি আছে, হ্যাঁ, এবং কোম্পানি ইন্ডিয়া 360 সাবসিডিয়ারি নামে এখানে ওদের অনেক লোক পাঠিয়েছে, এজেন্সি খুলেছে। তারা কি করেছে জানেন? ডেটা অপারেটরদের কাছে কাছে গিয়ে কিছু এআরওকে সাথে নিয়ে, যদিও ইলেকশন কমিশনের আন্ডারে থাকে ভোটার লিস্ট তোলা, এদের অনলাইনের কারসাজিটা আপনাদের আমি দেখাচ্ছি। ফিল্ড সার্ভে করেনি, বাংলার লোক যাতে ভোট দিতে না পারে একই এপিক কার্ডে বাইরের লোকের নাম তুলেছে। তার মানে বাংলার লোকটা যখন ভোট দিতে যাবে তার ভোটটা বাইরে থেকে এসে সে দিয়ে দেবে। দেখুন আমি প্রমাণ দিচ্ছি। সবসময় মনে রাখবেন এপিক কার্ডটা XYZ নামে যে ভোটগুলো তুলেছে এবং LPZ এরকম কিছু একটা আছে এদের নামে তুলেছে। ধরুন একটা নাম মুর্শিদাবাদে রানীনগরে বাড়ি মোহাম্মদ শাহিদুল ইসলাম, এর এপিক কার্ড নাম্বার যেটা আছে ওয়েস্ট বেঙ্গলে, তার সাথে কানেক্ট করেছে নাম সোনিয়া দেবী। তার বাড়ি কোথায়? তার বাড়ি হচ্ছে হরিয়ানা। এবার দেখুন পরের পর মোহাম্মদ আলী হোসেন, রানীনগরে বাড়ি, তার সাথে নাম তুলেছে কার? মনজিত। বাড়ি তার নাম কি? তার বাড়ি কোথায়? হরিয়ানা। বানেরা বিবি, তাই রানীনগর, তার সাথে নাম তুলেছে কার? দীপক। বাবার নামও আছে, বাড়ি কোথায়? হরিয়ানা। তাহলে ওয়েস্ট বেঙ্গল ভোট দেবে না হরিয়ানা ভোট দেবে ওয়েস্ট বেঙ্গলে? বুঝতে পারছেন খেলাটা? মাথায় কিছু ঢুকলো? আধার কার্ড কেলেঙ্কারি করেছে, আধার কার্ডটা ওদের হাতে। একই এপিক নাম্বারে বাংলার ভোটারের যেখানে নাম আছে সেখানে হরিয়ানা, পাঞ্জাব, রাজস্থান, বিহার সব নাম ঢুকিয়েছে, রেলে করে নিয়ে আসবে। ওদের তো ভোট নেই। আবার মুর্শিদাবাদের ভোট তুলেছে নর্থ 24 পরগনায়, কারণ মুর্শিদাবাদের ভোট আগে হয়ে যাবে, ওগুলোকে নিয়ে আসবে নর্থ 24 পরগনায়, সাউথ 24 পরগনায়। দিস ইজ দ্য প্ল্যান। নিশ্চয়কৈ বিজেপিৰ খেলটো আপোনালোকে বুজি পাইছেনে? কেনে এক মাৰাত্মক খেল হ'ব পাৰে? কেনেকৈ বেলেগ এখন ৰাজ্যৰ এগৰাকী ভোটাৰৰ এপিক নম্বৰ
অন্য এখন ৰাজ্যৰ এপিক নম্বৰৰ সৈতে মিল থাকিব পাৰে বা একে হ'ব পাৰে। যোৱা 27 ফেব্ৰুৱাৰীৰ দিনা মমতা বেনাৰ্জীয়ে দিয়া এক বক্তব্যৰ পাছতেই নিৰ্বাচন আয়োগৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি বাট চাই আছিল তৃণমূল কংগ্ৰেছে। যদিও একো বিশেষ প্ৰতিক্ৰিয়া নাপালে ইচিআই অৰ্থাৎ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফুল ফৰ্মটোৱেই সলনি কৰি দিলে তৃণমূল কংগ্ৰেছে। তৃণমূল কংগ্ৰেছৰ মতে ইচিআই মানে এক্সট্ৰিমলি কম্প্ৰমাইজড ইনষ্টিটিউশ্যনছ। তৃণমূল কংগ্ৰেছে কিছুমান মিম প্লেটো শ্বেয়াৰ কৰিলে, য'ত একোগৰাকী ভোটাৰৰ পিছফালে একোটা প্ৰেতাত্মা ৰৈ থকা দেখিবলৈ পোৱা গ'ল। অৰ্থাৎ ভোটাৰৰ লগত ভূত বা প্ৰেতাত্মায়ো ভোট দিবলৈ অহাটোকে বুজালে তৃণমূল কংগ্ৰেছে। CBIক যদি ভাটৌ বুলি অভিহিত কৰিলে, নিৰ্বাচনী আয়োগক মইনা চৰাই বুলি অভিহিত কৰিলে তৃণমূল কংগ্ৰেছে। অৰ্থাৎ দুয়োটাকে আজ্ঞাকাৰী ভৃত্যৰে তুলনা কৰিলে তৃণমূল কংগ্ৰেছে। একেদৰে নৰেন্দ্ৰ মোদীক মূল এম্পায়াৰ সজাই একে নম্বৰৰ জাৰ্চিৰ ক্ৰিকেট খেলুৱৈৰেও মিম প্ৰস্তুত কৰিলে তৃণমূল কংগ্ৰেছে। আপোনালোকে কওকচোন, মূলসুঁতিৰ সংবাদ মাধ্যমত আপোনালোকে এইসমূহ খবৰ লাভ কৰিছেনে? নেদেখে এইবোৰ খবৰ। গদি মিডিয়াত কেৱল আপোনালোকে দেখা পাব মোদীয়ে জীৱ জন্তুৰ লগত উমলি জামলি থকাৰ ভিজুৱেল বা ফটো। এইখিনিতে উল্লেখ কৰি থওঁ, নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছে অনা এই বিস্ফোৰক অভিযোগ মানি লোৱা নাই। বৰঞ্চ তেওঁলোকে কয় যে বেলেগ ৰাজ্যত এনেকুৱা একে এপিক নম্বৰ থাকিব পাৰে আৰু কিছু কিছু ক্ষেত্ৰত মিলি যাব পাৰে, কিন্তু ভোট কেন্দ্ৰ বেলেগ বা ই কেতিয়াও প্ৰবঞ্চনা হ'ব নোৱাৰে বুলি তেওঁলোকে দাবী কৰে। কিন্তু ইয়াৰ পাছতো ক্ষান্ত হোৱা নাই তৃণমূল কংগ্ৰেছ। তৃণমূল কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ কীৰ্তি আজাদৰ মতে নিৰ্বাচন আয়োগ হৈ পৰিছে বিজেপিৰ পিঞ্জৰবদ্ধ চৰাই। 24 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো নিৰ্বাচন আয়োগে সত্য কথা কোৱাৰ সাহস নকৰিলে। আয়োগৰ নিজা নিয়ম অনুসৰি কোনো দুজন লোকৰ এপিক নম্বৰ একে হ'ব নোৱাৰে। অৱশ্যে নিৰ্বাচন আয়োগে বিজেপিক মূৰ বিক্ৰী কৰি ভোটাৰ তালিকাত ভোটাৰৰ ৰাখিছে বুলি তেওঁ উল্লেখ কৰে। सब अंधा है, अंधा कानून है हमारे देश के अंदर। वैसे तो कहते हैं कानून अंधा होता है, लेकिन यहाँ तो अंधेरगर्दी मची हुई है। जिस प्रकार की परिस्थिति इन्होंने बनाई, कल झूठ बोला, ये इलेक्शन कमीशन ऑफ इंडिया सबसे बड़ा फ्रॉड है। जिस प्रकार से ईडी फ्रॉड है, CBI फ्रॉड है, उसी प्रकार से इलेक्शन कमीशन ऑफ इंडिया फ्रॉड है। एक बार सुप्रीम कोर्ट ने कहा था कि CBI केज पैरेट है, पिंजड़े में बंद तोता है। ये इलेक्शन कमीशन ऑफ इंडिया पिंजड़े में बंद एक मैना है। अब देख लीजिए चैप्टर 9 देखिए, इलेक्टर्स फोटो आइडेंटिटी कार्ड, इसके अंदर स्पेसिफिक ही लिखा हुआ है कि एपिक नंबर आपका स्पेसिफिक नंबर है, वो किसी और को दिया नहीं जा सकता। अल्फा न्यूमेरिक है, वो किसी दूसरे को नहीं दिया जा सकता। आपके मरने के साथ वो कार्ड एपिक नंबर भी खत्म हो जाएगा, लेकिन वो मानते नहीं, अपनी मर्जी करते हैं। और यह सारा खेल बीजेपी के साथ मिलकर कर रहे हैं। जहां जहां इनकी सरकारें नहीं है, दिल्ली में यही हुआ, महाराष्ट्र में यही हुआ, हरियाणा में यही हुआ। और सबसे बड़ी बात तो है कि इनके मन में बड़ा मलाल है, बीजेपी के मन में, और विशेष करके नरेंद्र मोदी जी का तो ये रहता है जहां वो नहीं जीत पाते कहते किसी तरीके से भी मुझे जीतना है, और उसके अंदर फिर ये 2 नंबर का काम भी करते हैं। और जब 2 नंबर का काम करते हैं तो यह परिस्थिति बनती है। ये हमारी नेता इस पर तय करेंगे। जिस प्रकार से हमने इलेक्शन कमीशन को 24 घंटा दिया था कि वो सच्चाई को लेकर सामने आए, वो सच्चाई लेकर नहीं आए, तो हमने उनका चैप्टर 9 लेकर के सामने ले आए और उनको बता दिया कि इसके अंदर क्या लिखा हुआ है। आज डुप्लीकेसी हो रही है, जहां से भारतीय जनता पार्टी के सरकारें हैं वहां से लोगों के नाम जोड़े जा रहे हैं, और यह बिना इलेक्शन कमीशन के सहमति के और उनके अधिकारियों के बिना सहमति के काम नहीं हो सकता। तो यह तो स्वतः स्पष्ट है। यदि इस प्रकार से हो रहा है तो इसके अंदर भारतीय जनता पार्टी का सबसे बड़ा हाथ है। तेने जोआ 7 फेब्रुवारी दिना विरोधी दलपति राहुल गांधीয়ে एक সংবাদমেল সম্বোধন কৰি মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত হোৱা খেলিমেলিৰ তথ্য দাঙি ধৰি বহু অভিযোগ উত্থাপন কৰাৰ লগতে নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিছিল। ৰাহুল গান্ধীৰ মতে 5 মাহৰ কম সময়ৰ ভিতৰতে মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকাত 39 লাখৰো অধিক ভোটাৰ সংযোজন কৰা হৈছে। তেওঁ দাবী কৰে যে মহাৰাষ্ট্ৰৰ তালিকাত যোগ হোৱা মুঠ ভোটাৰৰ সংখ্যা হিমাচল প্ৰদেশৰ ভোটাৰৰ মুঠ সংখ্যাতকৈও অধিক। ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে বিপুল সংখ্যক ভোটাৰ মহাৰাষ্ট্ৰত হঠাতে সৃষ্টি হৈছে আৰু নিৰ্বাচন আয়োগক ভোটাৰৰ নাম, ফটো, ঠিকনা সহ ভোটাৰ তালিকা প্ৰদান কৰিবলৈ তেওঁ দাবী জনাইছিল। ৰাহুল গান্ধীৰ মতে
2019 চনৰ বিধানসভা নিৰ্বাচন আৰু 2024 চনৰ লোকসভা নিৰ্বাচনৰ মাজৰ 5 বছৰত 32 লাখ ভোটাৰৰ সংযোজন হ'ল। কিন্তু কংগ্ৰেছ, এনচিপি, এছচিপি, শিৱসেনা, ইউবিটি জয়ী হোৱা লোকসভাৰ 2024 আৰু বিধানসভা নিৰ্বাচনৰ মাজৰ 5 মাহত 39 লাখৰো অধিক ভোটাৰ সংযোজন হ'ল। ৰাহুল গান্ধী প্ৰশ্ন আছিল, এই 39 লাখ ভোটাৰ কোন? সেয়া হিমাচল প্ৰদেশৰ মুঠ ভোটাৰৰ সংখ্যাৰ সমতুल्य। 5 साल में जितने वोटर लिस्ट में ऐड किए गए थे, उससे ज्यादा वोटर महाराष्ट्र में 5 महीनों में ऐड हुए हैं। 32 लाख वोटर्स विधानसभा 2019 एंड 2024 के बीच में। 39 लाख वोटर्स मतलब हिमाचल का जो पॉपुलेशन है वो ऐड कर दिया लोकसभा 2024 एंड विधानसभा 2024 के बीच में। यह पहला सवाल है। ये जो एडिशनल वोटर्स ऐड किए हैं, ये हैं कौन? ये कहां थे और ये कहां से आए? पहला सवाल। दूसरा सवाल, बहुत महत्वपूर्ण सवाल, महाराष्ट्र का पॉपुलेशन सरकार के मुताबिक, महाराष्ट्र का अडल्ट पॉपुलेशन सरकार के मुताबिक 9.54 करोड़। महाराष्ट्र का एडल्ट पॉपुलेशन 9.54 करोड़। इलेक्शन कमीशन के मुताबिक महाराष्ट्र में 9.7 करोड़ वोटर्स हैं। इसका मतलब इलेक्शन कमीशन कह रहा है, देश की जनता को कह रहा है, देश के युवाओं को कह रहा है कि महाराष्ट्र में एडल्ट पॉपुलेशन से ज्यादा वोटर्स हैं। यह कैसे हो सकता है? तीसरा सवाल, यह एक उदाहरण है, कामठी विधानसभा। यहां पे कांग्रेस पार्टी को लोकसभा में 1.36 लाख वोट मिला है। विधानसभा में तकरीबन उतना ही वोट हमें मिला, 1.34 लाख। यह चुनाव हम जीते, लोकसभा वाला। लोकसभा के चुनाव में बीजेपी को 1.19 लाख वोट मिलता है। इस कंस्टिट्यूएंसी में 35,000 नए वोटर्स ऐड होते हैं और वो 35,000 के 35,000 वोटर सीधे बीजेपी के खाते में जाते हैं और बीजेपी चुनाव जीतती है। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ফটো, নাম, ঠিকনা সহ হঠাৎ সৃষ্টি হোৱা ভোটাৰৰ তালিকাত দাবী কৰে राहुल गांधी है। में एनसीपी की कंस्टिट्यूएंसीज में, शिवसेना की कंस्टिट्यूएंसीज में हमारा वोट महाराष्ट्र में कम नहीं हुआ है, बीजेपी का वोट ज्यादा हुआ है। ये वोटर्स कहां ऐड हुए हैं? जहां पे बीजेपी की स्ट्राइक रेट 90+% है। हिस्ट्री में 90% स्ट्राइक रेट नहीं रही है। तो यह मैं देश की जनता को कहना चाहता था। अब हमने इलेक्शन कमीशन को 1 बार नहीं, 2 बार नहीं, 3, 4, 5 बार बोला है कि देखिए हम आरोप नहीं लगा रहे हैं, लगाना चाहिए। तेनेदरे कांग्रेसर एम्पावर्ड एक्शन ग्रुप ऑफ लीडर्स एंड एक्सपर्ट्स चमुকৈ ইগল গুটে এক বিবৃতিত কয় যে ভোটাৰ তালিকা সলনি কৰাৰ উদ্দেশ্য হৈছে বিজেপিৰ নিৰ্বাচনত জয়ী হোৱাৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলা। বিবৃতিটোত কোৱা হৈছে যে ভোটাৰ তালিকাত প্ৰাথমিক বিভ্ৰান্তি আৰু বিসংগতি আছে আৰু ইয়াৰ ফলত ভাৰতৰ নিৰ্বাচনী গণতন্ত্ৰৰ ধাৰণাটোৱেই বিপদত পৰিছে। কংগ্ৰেছৰ মতে একাধিক ভোটাৰে একেটা ভোটাৰ আইডি নম্বৰ ব্যৱহাৰ কৰি আছে, যিটো সম্পূৰ্ণ অপ্ৰত্যাশিত। ইগলৰ অভিযোগ অনুসৰি একাধিক ভোটাৰে বেলেগ ভোটাৰ আইডি নম্বৰৰ পৰিৱৰ্তে একেটা নম্বৰ ব্যৱহাৰ কৰিছে, যিটো অসম্ভৱ। কোনো গণতন্ত্ৰত ইয়াৰ আগতে কেতিয়াও এনেকুৱা হোৱা নাই। এনেবোৰ অভিযোগ অনাৰ পাছতো কিন্তু কংগ্ৰেছে দাবী কৰা ধৰণে নাম, ফটোসহ ভোটাৰ তালিকা প্ৰকাশ নকৰিলে ভাৰতীয় নিৰ্বাচন আয়োগে তথা উত্থাপন হৈ অহা বিস্ফোৰক অভিযোগসমূহক লৈ কোনো এটা বিৰোধী দলৰ সৈতে বৈঠকত মিলিত নহ'ল ভাৰতীয় নিৰ্বাচন আয়োগ। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰতি বিৰোধী দলসমূহৰ ভৰসা ইমানেই উঠি গৈছে যে মমতা বেনাৰ্জীয়ে নিৰ্বাচনলৈ এবছৰ থকাৰ পাছতো পশ্চিমবংগত তৃণমূলৰ নেতাকৰ্মীসকলক ঘৰে ঘৰে গৈ ভোটাৰ তালিকা নিৰীক্ষণ কৰাৰ কামত ইতিমধ্যে লগাই দিছে।
এটা কথা ভাবি চাবচোন, যদিহে ভাৰতীয় নিৰ্বাচন আয়োগৰ মতে ভোটাৰৰ ক্ৰমিক নম্বৰ বা এপিক নম্বৰ যদি অন্য এখন ৰাজ্যৰ অন্য ভোটাৰৰ এপিক নম্বৰৰ সৈতে মিলিব পাৰে, তেন্তে আপোনাৰ যিটো ফোন নম্বৰ আছে সেই ফোন নম্বৰটো অন্য এখন ৰাজ্যৰ অন্য এজনৰ লগত মিলিব নেকি? বা আপোনাৰ নামত পঞ্জীয়ন হোৱা আধাৰ নম্বৰটো অন্য এখন ৰাজ্যৰ কাৰোবাৰ আধাৰ নম্বৰৰ সৈতে মিলিব নেকি? কেতিয়াও নিমিলে। বা মোবাইলৰ যিটো IMEI নম্বৰ আছে সেইটো এটা ফোনৰ সৈতে অন্য এটা ফোনৰ কেতিয়াও নিমিলে। যদি মিলেও সেয়া প্ৰবঞ্চনা বা কোনো প্ৰবঞ্চকৰ আপোনাক ফচাবলৈ ব্যৱহাৰ কৰা এক কৌশল বা কাৰবাৰ হ'ব পাৰে। তেনে ক্ষেত্ৰত নিৰ্বাচন আয়োগে কেনেকৈ ক'ব পাৰিলে যে কিছু ক্ষেত্ৰত ভোটাৰৰ এপিক নম্বৰ একেই হ'ব পাৰে বুলি? গতিকে এই ক্ষেত্ৰত অসমৰ বিৰোধী দলৰ সমান্তৰালকৈ ভোটাৰ ৰাইজো সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন আছে। আৰু এয়া যে গণতন্ত্ৰৰ প্ৰতি এক চূড়ান্ত ভাবুকি, যদিহে প্ৰকৃততে বিৰোধী দলসমূহে অনা এই অভিযোগ যদি সঁচা হয়, প্ৰকৃতাৰ্থত যদি এনেকুৱা হৈ আছে, তেতিয়াহ'লে কিমান এক মাৰাত্মক কাৰবাৰ হ'ব পাৰে, গণতন্ত্ৰৰ প্ৰতি কেনে এক মাৰাত্মক ভাবুকি আহিব পাৰে, আপুনি এবাৰ নিজেই কল্পনা কৰি চাওকচোন। আপোনাৰ পচন্দৰ নেতাজনক আপুনি ভোট দিছে, সেইজন যদি বিৰোধী দলৰ হয়, তেতিয়াহ'লে সেই বিৰোধী ভোটটো হয়তো নাপাবও পাৰে, কিয়নো আপোনাৰ নামত আৰু বেলেগ এটা ID ব্যৱহাৰ কৰি বেলেগ এজনে হয়তো ভোট দিব পাৰে বা কিছুমান অদৃশ্য ভোটাৰো ইতিমধ্যে সৃষ্টি কৰা বুলি বিৰোধী দলসমূহে যি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে, তাৰ বাবে আপুনি মই সকলো কিন্তু এতিয়া 2024 যিহেতু অসমৰ বিধানসভাৰ নিৰ্বাচন আহি আছে, গতিকে প্ৰতিগৰাকী সচেতন ভোটাৰ আমি সজাগ আৰু সচেতন হ'ব লাগিব। তাৰ সমান্তৰালকৈ যিসমূহ বিৰোধী ৰাজনৈতিক দল আছে, সেই ৰাজনৈতিক দলসমূহৰ নেতাসকলো কিন্তু সজাগ আৰু সচেতন হ'ব লাগিব। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।